নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 19 অক্টোবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গক লৈ বিজেপিক পলিটিক্স নকৰিবলৈ হুংকাৰ কৃষক মন্ত্ৰী সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে কৈছে জিয়াই থকাৰ সময়ত জুবিন গাৰ্গক গুৰুত্ব দিয়া নাছিল হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ পৰিৱৰ্তে শ্যামকান্ত মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাহতকহে বেছিকৈ গুৰুত্ব দিছে শ্যামকান্ত মহন্তক বচাবলৈ হে হিমন্ত বিশ্ব শৰ্মাই ষড়যন্ত্ৰ ৰচনা কৰিছে বিজেপিয়ে ময়ো জুবিন আমিও জুবিন বুলি ক'বলৈ লাজ পাব লাগিছিল জুবিন হাৱাত হৈ যোৱা নাই জুবিন এজনী যি একক আৰু অনন্য জুবিন গাৰ্গক লৈ পলিটিক্স নকৰিব বিজেপিক হুংকাৰ দি এই মন্তব্য কৰিছে আকাশ দলে জুবিন গাৰ্গক লৈ প্ৰতিবাদ নকৰিলে জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ নকৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে জুবিনৰ ন্যায় নিদিয়ে জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি হাজাৰ হাজাৰ মানুহ দীঘলী পুখুৰীত উপস্থিত হ'ব লাগিব আজি সকলো ৰাইজক দীঘলী পুখুৰীলৈ আহিবলৈ বিধায়ক অখিল গগৈয়ে আহ্বান জনাইছে অখিল গগৈয়ে কৈছে আমি জুবিন জুবিন বুলি কৈ সামাজিক মাধ্যমত চিঞৰিলে নহব আমি প্ৰতিবাদ কৰিব লাগিব নহলে হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ন্যায়ৰ ওপৰত গুৰুত্ব নিদিয়ে জুবিনৰ পৰিৱৰ্তে শ্যামকান্ত হতকহে বচাবলৈ চেষ্টা কৰিব হিমন্ত বিশ্ব শৰ্মাক কঠোৰ হুংকাৰ দি অখিল গগৈয়ে কৈছে জুবিনক ন্যায় নিদিলে গাদীচ্যুত হ'ব হিমন্ত বিশ্ব শৰ্মা জুবিন গাৰ্গক লৈ খেলি আছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই যিবিলাক কথা কৈ আছে তেওঁৰ মুখখন চিলাই দিব লাগে তেওঁ জুবিন দাক লৈ খেলা কৰি আছে এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে অখিল গগৈ বিহু নৃত্যৰে মুম্বাইত বিশ্ব অভিলেখ গঢ়িছে অসম কন্যা দিদ্ৰিক্ষা সোণোৱালে গুৱাহাটীৰ মালিগাঁৱৰ জীয়ৰী দিদ্ৰিক্ষাই মাত্ৰ 30 ছেকেণ্ডত সৰ্বাধিকবাৰ বিহু নৃত্যৰ তাকুৰি ঘূৰি গঢ়িছে এই বিশ্ব অভিলেখ অচিত্ৰ সোণোৱাল আৰু শ্ৰীমতী বীণা দেৱী হাজৰিকাৰ কন্যা দিদ্ৰিক্ষা সম্প্ৰীতি মুম্বাইৰ থানেৰ এটা কনষ্ট্ৰাকশ্যন মেডিকেল ইণ্ডাষ্ট্ৰিজ চিভিল ইঞ্জিনিয়াৰিং হিচাপে কৰ্মৰত কৰ্মসূত্ৰে মুম্বাই থানেৰ বাসিন্দা দিদ্ৰিক্ষাই ইতিমধ্যে অল্ড হোৱাইট বুক অফ ৰেকৰ্ডছ আৰু গোল্ডেন বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত দপ্তৰৰ ৰদবদল নৱনিযুক্ত মন্ত্ৰী চৰণ বড়োলৈ পৰিবহণ বিভাগ বড়োলেণ্ড কল্যাণ বিভাগো চৰণ বড়োলৈ আগবঢ়োৱা হৈছে দপ্তৰ কৰ্তন কৰা হৈছে 3 গৰাকী মন্ত্ৰী যোগেন মোহনৰ পৰা কৰ্তন কৰা হৈছে পৰিবহণ বিভাগ যোগেন মোহনক নতুনকৈ দিয়া হৈছে লোক নিৰ্মাণ গৃহৰ বিভাগ ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন বিভাগো যোগেন মোহনৰ দায়িত্ব মন্ত্ৰী ইউজি ব্ৰহ্মৰ পৰা কৰ্তন কৰা হৈছে বড়োলেণ্ড কল্যাণ বিভাগ মন্ত্ৰী নন্দিতা গাৰ্লুছৰ পৰা কৰ্তন কৰা হৈছে ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন বিভাগ আৰএছএছৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰ আৰএছএছৰ সভাত অংশ ল'ব নোৱাৰিব কোনো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে চৰকাৰী কৰ্মচাৰীক নিলম্বন কৰিলে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ এই পদক্ষেপক লৈ জাঙুৰ খাই উঠিছে বিজেপি কিন্তু বিজেপিৰ কথা মতে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰ নচলে বুলি সকীয়াই দিছে অপাৰেশ্যন সেন্দুৰ কেৱল ট্ৰেইলাৰহে আছিল পাকিস্তানক জন্ম দিছিল ভাৰতে ইচ্ছা কৰিলে কি কৰিব পাৰো হিয়া নকলেও হ'ব পাকিস্তানক পুনৰ কঠোৰ হুংকাৰ দি এই মন্তব্য কৰিছে ৰাজনাথ সিঙে কৈছে যে পাকিস্তানে যদি ভাৰতৰ ওপৰত আক্ৰমণ কৰিবলৈ ভাবিছে তেনেহলে ডাঙৰ ভুল কাম কৰি আছে এটা আক্ৰমণ কৰিলে প্ৰত্যুত্তৰত 10টাকৈ আক্ৰমণ কৰিব ভাৰতে দেখুৱাই দিয়া ট্ৰেইলাৰে এই কথা বুজাই দিছিল পাকিস্তানক এইবাৰ প্ৰচণ্ড খং উঠিছে বাবা ৰামদেৱে কৈছে ভাৰতৰ প্ৰতি যিয়েই চকু দিব তাৰ চকু উলিয়াই পেলাম প্ৰচণ্ড খঙত অগ্নিগৰ্ভা হৈ এই মন্তব্য কৰিছে পতঞ্জলিৰ
মালিক বাবা ৰামদেৱে। হাগ্ৰামাৰ ওচৰত নতশিৰ হ'বলৈ বাধ্য হ'ল হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ ভুকুচাত উঠি অস্তিত্বৰ সংকটত UPPL। অনিশ্চয়তাৰ আন্ধাৰত বিলীন প্ৰমোদ বড়োৰ ৰাজনৈতিক ভৱিষ্যত। BTRৰ 15খন আসনৰ সিদ্ধান্ত এইবাৰ হাগ্ৰামাৰ হাতত। জুবিন গাৰ্গৰ ন্যায়ক লৈ এইবাৰ সৰব হৈ পৰিছে RJ পাখি। RJ পাখিয়ে কৈছে ক্ষমতাই মানুহৰ বিবেকৰ সীমা মুচি পেলাই নেকি। কিমান পৰিমাণৰ ক্ষমতাই মানুহক অনৈতিক আচৰণ, অন্যায়, অধৰ্ম আৰু সমাজ বিৰোধী ক্ষতিকাৰক কাৰ্য কৰিবলৈ প্ৰেৰণা দিয়ে আৰু ব্যক্তি বিশেষক স্বাৰ্থপৰ কৰি তোলে। তেনে ক্ষমতাৰ সীমাৰেখা ক'ত, নে ক্ষমতাই মানুহৰ বিবেকৰ সীমা মুচি পেলায়? জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি RJ পাখিৰ ফেচবুক পোষ্ট। চলন্ত ৰেলৰ ভিতৰত CPR দি এটি 8মহীয়া দেৱশিশুৰ প্ৰাণ ৰক্ষা কৰিলে সেনা জোৱানে। ডিব্ৰুগড় অভিমুখী ৰাজধানী এক্সপ্ৰেছত শিশুটিৰ জীৱন ৰক্ষা কৰিলে এইগৰাকী ভাৰতীয় সেনা জোৱানে। জুবিন গাৰ্গক লৈ যদি আমি আজি ৰাজনীতি কৰোঁ তেন্তে আমাৰ অনাগত ভৱিষ্যত অন্ধকাৰ হ'ব। কণ্ঠশিল্পী কুসুম কৈলাসে এই মন্তব্য কৰিছে। বৰ্তমান সময়ত আমি সকলোৱে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে দাবী উত্থাপন কৰিব লাগে। অসমত কোনেও যাতে জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰে সেই আহ্বান জনাইছে কুসুম কৈলাসে। প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে গাজা শান্তি চুক্তি, পুনৰ বিফল হ'ব পাৰে যুদ্ধ বিৰতি। প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ মধ্যস্থতাত স্বাক্ষৰিত 20 দফীয়া গাজা শান্তি চুক্তি। চুক্তিৰ এটা মূল চৰ্ত অনুসৰি হামাছে নিজৰ অস্ত্ৰ শস্ত্ৰ আত্মসমৰ্পণ কৰিব লাগিব। কিন্তু হামাছৰ ৰাজনৈতিক ব্যুৰোৰ সদস্য মোহাম্মদ নাজালে স্পষ্ট কৰি দিছে যে গোটটোৱে এই বিষয়ত কোনো নিশ্চয়তা দিব নোৱাৰে। এই অসামঞ্জস্যতাই গাজা ইজৰাইল যুদ্ধবিৰোধী পুনৰ বিফল হ'ব নেকি সেইটোলৈ প্ৰশ্ন উত্থাপন কৰিছে। পাকিস্তানে পুনৰ পাৰমাণৱিক অস্ত্ৰৰ ভাবুকি দিছে ভাৰতক। শেহতীয়াকৈ পাকিস্তানে কাবুলত বিমান আক্ৰমণ চলাইছিল। ইয়াৰ প্ৰত্যুত্তৰত তালিবানেও প্ৰতি আক্ৰমণ কৰে। তালিবানৰ আক্ৰমণত পাকিস্তানৰ সীমান্ত অঞ্চল বিধ্বস্ত হৈ পৰে। কিন্তু ইয়াৰ পাছতো ইছলামাবাদৰ কোনো লজ্জা নাই। শেহতীয়াকৈ পাকিস্তান সেনাপ্ৰধান অসীম মুনিৰে হঠাৎ ভাৰতক পাৰমাণৱিক অস্ত্ৰৰ ভাবুকি দিছে। শনিবাৰে খাইবাৰ পখতুনখোৱা প্ৰদেশৰ এবটাবাদৰ পাকিস্তান সেনা প্ৰশিক্ষণ কেন্দ্ৰত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসীম মুনিৰে এই মন্তব্য কৰিছে। সেই অনুষ্ঠানত ভাষণ দি মুনিৰে কৈছিল, পাৰমাণৱিক অস্ত্ৰৰ যুদ্ধৰ কোনো স্থান নাই। পাকিস্তানে কোনো সৰু প্ৰৰোচনা সহ্য নকৰে। পাকিস্তানে ইয়াৰ প্ৰতি দুগুণ শক্তিৰে সঁহাৰি জনাব। ইয়াৰ পাছত মুনিৰে কয়, পাকিস্তানৰ ক্ৰমবৰ্ধমান সামৰিক সামৰ্থ্যই ভাৰতৰ মনত থকা যুদ্ধৰ যি ধাৰণা তাক আঁতৰ কৰি দিব। ৰাহুল গান্ধী আহি ৰাজনীতি নকৰি ঠিকে থাকি গৈছে। জুবিনক লৈ ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। জুবিন ঢুকুৱাৰ এমাহ সম্পূৰ্ণ হৈছে, কিন্তু মানুহৰ মন এতিয়াও বেয়া, অস্থিৰ, অশান্ত। বাক্সাৰ দুৰ্ভাগ্যজনক ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় ওলেমা কাউন্সিলৰ সভাপতিয়ে। মই মৌলানা, মই জুবিনৰ গান নুশুনো, তথাপিও মই জুবিন অনুৰাগী।